শিক্ষাত আগবঢ়া কিন্তু বিদ্যালয়ৰ আন্তঃগাঁথনিত ভুগি থকা চানজৰাং হাইস্কুলত গুণোৎসৱৰ সামৰণি। বিটিআৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বড়ো মাধ্যমৰ চানজৰাং হাইস্কুলত আজি সামৰণি পৰে গুণোৎসৱ। উল্লেখ্য যে আজি কেইবছৰৰ পৰা বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নত ফলাফল দেখুৱাই আহিছে, কিন্তু বিদ্যালয়খনে ভুগি আছে গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ শিক্ষকৰ অভাৱত। তাতকৈ দুখৰ বিষয় হৈছে ছাত্ৰ ছাত্ৰীসকলে জৰাজীৰ্ণ বিদ্যালয় গৃহত পাঠদান কৰি থাকিবলগীয়া হোৱাটো। উল্লেখ্য যে গুণগত শিক্ষাৰ মানদণ্ড উন্নীতকৰণ কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰতি বছৰে জানুৱাৰী মাহৰ পৰা অসম তথা বিটিআৰত গুণোৎসৱ পাতি আহিছে। গুণোৎসৱৰ বাবে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ লগতে চৰকাৰী বিষয়ববীয়া সকলো শিক্ষাৰ লগত সাঙুৰ খাই পৰাটো উল্লেখনীয় দিশ হিচাপে বিবেচিত হৈছে। আজি গুণোৎসৱত উপস্থিত থাকে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, সচেতন ৰাইজ, সমাজসেৱক, অৱসৰী শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতি উপস্থিত থকা গুণোৎসৱত পৰ্যবেক্ষক দায়িত্বত থাকে টিকেন্দ্ৰজিৎ ডেকাই। আজি বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুল মুছাহাৰীয়ে সুন্দৰকৈ অনুষ্ঠিত কৰা গুণোৎসৱৰ সন্দৰ্ভত CRCC ডিম্বেশ্বৰ বৰুৱাই আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগড়ৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। আজি গুণোৎসৱৰ 2025 বৰ্ষৰ যি গুণোৎসৱ আজি দ্বিতীয় দিন, বহী মূল্যায়নৰ দিন। এই বহী মূল্যায়নৰ দিনটোত মই বৰকলা ক্লাষ্টাৰৰ CRCC ডিম্বেশ্বৰ বড়ো আৰু মোৰ সৈতে উপস্থিত আছে চানজৰাং হাইস্কুলৰ আজি দ্বিতীয় দিনৰ ইভালুৱেটৰ চৰ্দাৰ টিকেন্দ্ৰজিৎ ডেকা ছাৰ, তেখেত খাৰবেটা হায়াৰ ছেকেণ্ডেৰী, তেখেতে PGT টিচাৰ। আমি আজি এইখন বিদ্যালয়ত উপস্থিত থাকি সঁচাকৈয়ে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে উপস্থিত থাকি সঁচাকৈ বৰ আনন্দিত অনুভৱ কৰিছোঁ। কাৰণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যিটো তেওঁলোকৰ ৰাতিপুৱাৰ যি প্ৰাতঃ সভাৰ পৰা আৰম্ভ কৰি শেষলৈকে যিখিনি তেখেতসকলৰ পাৰফৰ্মেঞ্চ দেখি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু ইয়াত আমি বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে অভিভাৱকসকলৰ যিখিনি তেওঁলোকৰ সহযোগিতা, এই সহযোগিতাখিনি সঁচাই শলাগ ল'বলগীয়া। আৰু এইটো কথা ক'ব লাগিব যে বিদ্যালয়খনৰ যিখিনি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি অতি শোচনীয় অৱস্থা। বৰ্তমান সময়ত বিভাগীয়ভাৱে এই বিদ্যালয়খনত যোৱাটো বিগত বৰ্ষত বহুতো প্ৰতিশ্ৰুতি দিছিল যদিও বিদ্যালয়খনৰ যিখিনি আন্তঃগাঁথনি, এই আন্তঃগাঁথনিখিনি এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। বিগত যি ধুমুহা বতাহত 2024 বৰ্ষত যি ধুমুহা বতাহ হৈছিল, এইখন বিদ্যালয়ৰ যথেষ্ট সংখ্যক ক্ষতি কৰিছিল, কিন্তু বিভাগীয়ভাৱে এই বিদ্যালয়খনক সেই শ্ৰেণীকোঠাকেইটাৰ যিখিনি মেৰামতি, এই মেৰামতিখিনি কৰি দিব পৰা নাই। ইয়াৰ উপৰিও পৰ্যাপ্ত পৰিমাণৰ শিক্ষক ইয়াতে লাগে, BSc টিচাৰ নাই। গতিকে এখন বিদ্যালয় চলিবৰ কাৰণে অংকৰ শিক্ষক বা বিজ্ঞানৰ শিক্ষকৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। গতিকে বিদ্যালয়খনত শিক্ষকৰ অভাৱ আমি সঁচাকৈয়ে অনুভৱ কৰিছোঁ। এজ এন ক্লাষ্টাৰৰ CRCC হিচাপে মই সেই কথাটোকে ক'ম যে বিভাগীয়ভাৱে এই বিদ্যালয়খনত যাতে অনাগত দিনবিলাকত এইখন বিদ্যালয়ত যি শিক্ষক, এই শিক্ষকৰ অভাৱ পূৰণ কৰিব আৰু আন্তঃগাঁথনি যি অতিৰিক্ত শ্ৰেণীকোঠাৰ প্ৰয়োজন আছে এইখিনিও যাতে সম্পূৰ্ণ কৰি দিয়ে, সেইখিনি কথাই মই বিভাগীয়ভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।